বিধানসভা ভাঙি চুৰমাৰ কৰাৰ হুংকাৰ সাংসদ সুস্মিতা দেৱৰ এনআৰচিৰ সকলো ভাৰতীয়ৰ নাম বিনা চৰ্তে অন্তৰ্ভুক্তিৰ দাবী সুস্মিতাৰ নাম অন্তৰ্ভুক্ত নকৰিলে ভয়ংকৰ পৰিস্থিতিৰ হুংকাৰ শিলচৰৰ সাংসদ সুস্মিতা দেৱৰ শ্বিলঙতে বিতৰ্কিত মন্তব্য কৰিছে কংগ্ৰেছ সাংসদগৰাকীয়ে এনআৰচি প্ৰসংগত লোকসভা উত্তাল কৰাৰ সকিয়নি প্ৰদান কৰিছে সাংসদগৰাকী যদি কোনো ভাৰতীয় নাগৰিককে এনআরসি থেকে বাইরে করা হয় আমরা রাস্তায় নামবো লাগলে আমরা বিধানসভা থেকে চুপ করে দেব আমরা লোকসভায় ঢুকে বিরোধিতা করব কি হ'ব ৰাভা হাছং পৰিষদৰ নিৰ্বাচনত বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচনত কৰা মিত্ৰতা থাকিবনে যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিৰ দুই নেতাৰ বিপৰীত তথা পৃথক ভাষ্য এতিয়া বিপাঙত পেলাইছে ৰাভা হাছংবাসীক দুদিন পূৰ্বে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই পুঞ্চাতে নাকচ কৰিছিল পৰিষদীয় নিৰ্বাচনত বিজেপিৰে মিত্ৰতাৰ কথা টংকেশ্বৰ ৰাভাই ৰাজহুৱাভাৱে মন্তব্য কৰিছিল ৰাভা হাছঙৰ নিৰ্বাচনত কেৱল যৌথ সংগ্ৰাম সমিতি অৱতীৰ্ণ হ'ব অকল বিজেপিয়ে নহয় কোনো দলৰ লগতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে পৰিষদীয় নিৰ্বাচনত মিত্ৰতা নকৰে বুলি এক প্ৰকাৰ খাটাংকৈ কৈছিল টংকেশ্বৰ ৰাভাই অৱশ্যে ইয়াৰ সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৰাভা হাছঙৰ পৰিষদীয় নিৰ্বাচনত ৰাভা হাছঙৰ লগতে বিজেপিয়ে আসন বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা কৰি ভাল ফলাফল লাভ কৰাৰ পিছত আগন্তুক পৰিষদীয় নিৰ্বাচনতো বিজেপিয়ে আসন বুজাবুজিৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰে ৰাভা হাছং তো আমাৰ ইলেকশ্যন আৰু ক'ত আৰু বুজাবুজি নিৰ্বাচন নাহে ৰাভা হাছং বুজাবুজি কথা নাহে এইটো আমি ডাইৰেক্ট ইলেকশ্যন খুলিম আৰু ডাইৰেক্ট আমি আগবাঢ়িম ইয়াত বুজাবৰা নাহে ৰাভা হাছং অট'নমাছ কাউন্সিল যিহেতু বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে ৰাভা হাছংখনৰ নিৰ্বাচন হৈছে বিভিন্ন মানুহ আমি হেৰাব লগা হৈছে আমাৰ মাজৰ পৰা বিভিন্নজন মানুহৰ চিৰদিনৰ কাৰণে ঘূণীয়া হৈছে বহুত কৰিবলগীয়া হৈছে ৰাভা হাছং অট'নমাছ কাউন্সিল শক্তিশালী হ'ব লাগিব কৰি শক্তিশালী হোৱাৰ স্বাৰ্থত মই ভাবোঁ সংগ্ৰামী সত্তাক বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৃন্দ দলৰ কৰ্মকৰ্তাসকল দলে এক মৰমৰ দৃষ্টিভংগীৰে এটা পজিটিভ দৃষ্টিভংগীৰে এটা ইতিবাচক দিশেৰে তেখেতসকলে চাব আমাৰ অতি শীঘ্ৰে আমি আশা ৰাখিছোঁ জানুৱাৰী মাহৰ ভিতৰত হয়তো আমাৰ ৰাভা হাছং কাউন্সিলৰ নিৰ্বাচন হ'বগৈ আৰু সেই নিৰ্বাচনতো আমি একত্ৰিতভাৱে দুটা দলে একত্ৰিতভাৱে নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম কোনে কোনখন সিটত খেলিব সেইটো ডাঙৰ কথা নহয় আমি সকলোৱে সন্মিলিতভাৱে পুনৰ কাউন্সিলত আমি থাকিব লাগিব যাতে ৰাইজক যাতে সকাহ দিব পাৰোঁ গতিকে সকলোৱে মানসিকভাৱে প্ৰস্তুত হওক যিসকলৰ ভোট আমাৰ ৰাভা হাছং কাউন্সিলৰ আণ্ডাৰত আছে তেওঁলোকে পুনৰ নিৰ্বাচনৰ কাৰণে সাজু হ'ব লাগিব আৰু তাৰে প্ৰায় 3টা মাহ পিছত লোকসভা নিৰ্বাচন আহিবগৈ গতিকে লোকসভা নিৰ্বাচনতো যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দখলত এই চিটটো আছেগৈ